মইৰাবাৰীত ট্ৰেডিং কোম্পানীৰ নামত যুৱকৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ। ৰাজ্যখনত ট্ৰেডিং কোম্পানীৰ এপছৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠনৰ বাতৰি সৰ্বত্ৰে প্ৰচাৰ হৈ থকাৰ সময়তে মইৰাবাৰীত দুজন যুৱকৰ বিৰুদ্ধে YFX নামৰ কোম্পানীৰ সৈতে সাঙুৰি এটা চক্ৰই অপপ্ৰচাৰ চলাইছিল। মইৰাবাৰীৰ লেংৰিবৰী গাঁৱৰ সাইফুল ইছলাম আৰু ইজাজুল নামৰ যুৱক দুজন আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে এক সূত্ৰে। সাইফুল ইছলাম আৰু ইজাজুল হক YFX নামৰ এটা কোম্পানীত ধন জমাহে ৰাখিছিল আৰু নিজে ট্ৰেডিং কৰি পইচা ডাবল কৰি দিম বুলি অঞ্চলৰ কোনো লোকৰ পৰা পইচা লোৱা নাই বুলি সদৰি কৰিছে। দুষ্ট চক্ৰটোৱে পূৰ্বৰ আখেজত যুৱক দুজনৰ বিৰুদ্ধে মিছা অপবাদ দিয়া কাৰ্যই বিভিন্ন দল সংগঠনে এতিয়া ধিক্কাৰ দিছে। দুষ্ট চক্ৰটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ এনে অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ সাইফুল ইছলামে সকীয়াই দিয়ে। এইবিলাকতো আমি একো নাজানো, কোনো ট্ৰেডিং মিটিং মই কৰা নাই, কোনে কৈছে সেইবিলাক মই নাজানো। মই আপোনালোকৰ সন্মুখতে আছো এতিয়া। আপুনি ট্ৰেডিংৰ নামত আপুনি টকা লৈছে নেকি? নাই, এইবিলাক আমি একো নাজানো। তা আপুনি পুৰা আৰক্ষীৰ জালত পৰিছে? সেইবিলাকতো আমি নাজানো, আপোনালোকৰ সন্মুখতে আছো আমি। কিবা জালত পৰিছে বুলি মই নিজে ট্ৰেডিং কৰি আছে নেকি আপুনি? নাই, এইবিলাক মই নাজানো। গ্ৰামাঞ্চলত দৰিদ্ৰ লোকসকলক আপুনি লাখ লাখ টকা ইনকাম নাই, কৰি যদি কোনোবাই যদি কয় যে মই ট্ৰেডিং কৰি আছো বা কৰোবাৰ পৰা টকা লৈছো, তেতিয়াহ'লে দিয়ক, চেলেঞ্জ কৰক মোৰ লগত, মই কিমান টকা লৈছো। কাৰোবাৰ পৰা এতিয়ালৈকে কোনো টকা লোৱা নাই। বোলে চাইবাৰ অভিযোগ, মই 2018 মোৰ ডিষ্ট্ৰিবিউটৰ আছিলে, তাত মোক ফচাইছিলে। কেইটামান চিম দি পেলাই মোক ফচাই পেলাই মোক জেলত নিলে, জেলত খটাই আনিলে। পিছত কেইদিনমান পিছে পিছে মোক ধমকি দিয়ে, টকা দিব লাগে নহলে আকৌ বাতৰি ওলাব, তেনেকুৱা কৰি আছে। এই কেইটামান পটেল সাংবাদিক বিলাক আছে, এইবিলাকে কৰি আছে আপোনাৰ পৰা, মোৰ পৰা কৰি আছে নেকি? এইবিলাক আমি ট্ৰেডিং মিটিং একো নাজানো। মানুহৰ পৰা টকা লৈ আছে আপুনি? নাই নাই, লোৱা নাই। কিবা এটা হেৰি কৰি সহায় বিচাৰিম যে মোৰ কেইদিনমান পিছে পিছে মোক এনেকে ফচাবলৈ সিহঁতে কিবা লোগো লৈ পেলাই মানে পেছত পেলাব বিচাৰি আছে, তেতিয়াহ'লে আমি যাম, আৰক্ষী তাত যাম, গৈ পেলাই আমি এটা মানহানি গোচৰ কৰিম। ৰাইজৰ পৰা টকা আনি পেলাই তেওঁলোকে ডাইৰেক্ট ইনভেষ্ট কৰিব পাৰে, ইনডাইৰেক্টলি ইনভেষ্ট কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আমি ক'ব নাযাওঁ, গতিকে গোটেইখিনি তদন্ত কৰি ইয়াৰ এটা দৃষ্টান্তমূলক ব্যৱস্থা কৰিব লাগে বুলি আমি প্ৰশাসনকে জনাইছো, যাতে সৰ্বসাধাৰণ খাটি খোৱা মানুহৰ যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। কাৰণ এনেকুৱা এপছৰ জৰিয়তে আজি দেখাই পাইছে যেন 2000 কোটি টকাৰো কেলেংকাৰী অসমত হৈ গৈছে। গতিকে আমি কাক কোনো বিশ্বাস কৰিম? আজি 22 বছৰীয়া ডেকা ল'ৰা এজনৰ যদি এনেকুৱা জাল পেলাব পাৰে, গতিকে এই অঞ্চলত সৰ্বসাধাৰণ যিসকল নিৰক্ষৰ মানুহও কিন্তু এই কিছুমান মানুহৰ কথাত ভুল যাব পাৰে। গতিকে এই মানুহবিলাকৰ কথাত ভুল নগৈ আপোনালোকে তদন্ত কৰি উপযুক্ত জেগাত যাতে আপোনালোকে ইনভেষ্ট কৰে, আমাৰ এটা হয়। আৰু যিহেতু মইৰাবাৰী অঞ্চল এটা পিছপৰা অঞ্চলৰ লোকসকললৈ আপুনি কেনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াব? চাওক, আমি এটা কথা ক'ম, আপোনালোকে ইজি মানিৰ পিছফালে দৌৰি নাথাকিব, নিজে শ্ৰম কৰক, কষ্ট কৰক, কষ্টৰ বিনিময়ত আপোনালোকে ইনকাম কৰক, আমি তাকে আহ্বান জনাম। আৰু আপোনালোকে এই ট্ৰেডিং চেলছ বা কিবা কিবি খুব কম সময়তে ধনী হোৱাৰ কাৰণে চেষ্টা নকৰিব, আমি ৰাইজলৈ এটা আহ্বান জনাইছো। বিশেষকৈ উঠি হোৱা যুৱ চামকো আমি আহ্বান জনাম, যিসকল 22 বছৰীয়া ল'ৰা ডেকা ল'ৰা আছে, আপোনালোকে অন্ততঃ এইবিলাকত গুৰুত্ব নিদি সৎ পথত থাকি উপাৰ্জন কৰাৰ চেষ্টা কৰক। আমি মুছলিম ছাত্ৰ তাৰে 2 দিন ধৰি আমি ছ'চিয়েল মিডিয়াত চাই আছোঁ যে মই বোলে ট্ৰেডিং কৰি পেলাই কাৰোবাক টকা খুজি পেলাই টকা লৈ পেলাই সিহঁতক মই লাভ দিম। তেনেকুৱা মই কৰা নাই, কাৰোবাৰ টকা লৈ পেলাই কোৱা নাই যে মই ট্ৰেডিং কৰি পেলাই সিহঁতক টকা দিম। এনেকুৱা কেইটামান পৰ্টেল সাংবাদিকে মোৰ ওপৰত ভুৱা এটা অপপ্ৰচাৰ চলাই আছে। গতিকে এইটো ভুৱা হয়, সকলো মিছা কৰি আছে সিহঁতে, তেওঁ অপপ্ৰচাৰ চলাই আছে মোৰ বিৰুদ্ধে। এতিয়া ক'ম যে যদি কোনোবা হাৰাশাস্তি মোক কৰি আছে সিহঁতে, তেতিয়া মই লাগিলে আইনৰ কাষত চাপিম। কিয় জানো, মই এতিয়ালৈকে কাৰোবাৰ পৰা ট্ৰেডিঙৰ ওপৰত যে মই ট্ৰেডিং কৰি পেলাই টকা দিম বুলি কৈছোঁ। মইৰাবাৰীৰ পৰা আফতাৰ হুছেইনৰ ৰিপৰ্ট, সংবাদ লহৰ।